हेलो माय डियर स्टूडेंट वेलकम बैक टू माय चैनल। আজি গুৰুত্বপূৰ্ণ বিষয় লৈ সানৰাইজ জেবিএম ইউটিউব চেনেলৰ ষ্টুডিঅ'ত মই শহীদুল ইছলাম। যদি আমাক এনেকুৱা দিয়া থাকে a ডিভাইডেড বাই b ডিভাইডেড বাই c, তেতিয়াহ'লে আমি এটা কাম কৰিব লাগিব। ইয়াত ওপৰত ভগ্নাংশ নাই, অৰ্থাৎ ওপৰৰ অংশটোত কি আৰ্হিত নাই, p বাই q আৰ্হিত নাই, p বাই q আৰ্হিত নাই। যদি p বাই q আৰ্হিত নাথাকে, ওপৰৰ অংশটো তলৰ অংশটো p বাই q আৰ্হিত থাকে, তেনে ক্ষেত্ৰত আমি পাম ওপৰৰটো পূৰণ একেবাৰে তলৰ যেটো তলত থাকিব সেই দুটাৰ গুণফল, অৰ্থাৎ এইটো আছে ওপৰত, এই দুটাৰ গুণফল ওপৰত বহিব আৰু b ইয়াত বহিব। অৰ্থাৎ এই বস্তুটোক আমি এনেকুৱা হিচাপে প্ৰকাশ কৰিব পাৰো, কোনো সংখ্যা যদি খালি থাকে, তলত যদি একো নাথাকে, তাৰ তলত মনে মনে কি থাকে, এটা 1 থাকে, তেনেহলে a বাই 1 b বাই c। এই ক্ষেত্ৰত তলৰ ওপৰৰ তলৰটো আৰু তলৰ ওপৰৰটো এই দুটাৰ পূৰণফল মিলি তলত বহিব, অৰ্থাৎ 1 ইনটু b হ'ব আৰু ওপৰৰ দুটা পূৰণ হৈ ওপৰত বহিব, a ইনটু c হ'ব। ইয়াৰ পৰা আমি পাম ac ইনটু b। মাই ডিয়াৰ ষ্টুডেন্ট, তোমালোকে মনত ৰাখিবা, এনেকুৱা হিচাপত যদি আমি পাওঁ যে ওপৰত এটা সংখ্যা আছে, কোনো p বাই q আৰ্হিত দিয়া নাই, সিঙ্গেল এটা সংখ্যা, তলত যেটো সংখ্যা আছে সেই সংখ্যাটো p বাই q আৰ্হিত আছে, তেনেহলে তোমালোকে ডাইৰেক্ট তলৰটো ওপৰটোৰ লগত পূৰণ কৰি তলত যি আছে সেইটো ৰাখিবা। এইখিনি আমি এনেকুৱা হিচাপে লিখিব পাৰিম। তাৰ পিছত 2 নম্বৰত যদি আমাক এনেকুৱা দিয়া থাকে যে ওপৰত কিবা এটা দিয়া আছে a ডিভাইডেড বাই b, তলত দিয়া আছে সিঙ্গেল সংখ্যা, তেনেহলে আমি কাম কৰিম কি, আমি কৰিম এই দুটা পূৰণ কৰি তলত লিখিম, অৰ্থাৎ b ইনটু c ওপৰত হ'ব a, অৰ্থাৎ ইয়াৰ পৰা আমি লিখিব পাৰো a ডিভাইডেড বাই b ইনটু c। নাইবা আমাক যদি এনেকুৱা দিয়া থাকে a বাই b ডিভাইডেড বাই c বাই b, তেনেহলে মনত ৰাখিবা ওপৰৰ তলৰটো এই দুটা, অৰ্থাৎ এই মাজৰ এই দুটাৰ পূৰণফল তলত বহিব, অৰ্থাৎ b ইনটু c, আৰু এই দুটাৰ গুণফলটো ওপৰত বহিব, a ইনটু d ইকুৱেল টু ab ইনটু d ডিভাইডেড বাই b ইনটু c। মাই ডিয়াৰ ষ্টুডেন্ট, 4 নম্বৰত b ডিভাইডেড বাই c বাই b, তেতিয়াহলে আমি লিখিম এই ইয়াত দুটা পাৰ্ট আছে, ইয়াতো দুটা পাৰ্ট আছে, তলৰ পাৰ্টটো ইয়াত যি আছে, ওপৰৰ পাৰ্ট তলৰ পাৰ্টটোত একেটা সংখ্যাই আছে, ইয়াতো b আছে, ইয়াতো b আছে, তেনে ক্ষেত্ৰত আমি তলৰ পাৰ্টটো কেনসেল কৰি দি কি লিখিব পাৰো, a বাই c লিখিব পাৰো। মাই ডিয়াৰ ষ্টুডেন্ট, 5 নম্বৰত আমি পাম যদি ওপৰৰটো মিল থাকে a বাই b, ইয়াত যদি থাকে a বাই c, তেতিয়াহলে আমি ওপৰৰটো কেনসেল কৰিম আৰু তলৰটো ওপৰত লিখিম, তলৰটো ক'ত লিখিম, ওপৰত লিখিম, অৰ্থাৎ c বাই b। এইখিনি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা। এইখিনি এই কাৰণে দিছো, আমাৰ ত্ৰিকোণমিতিক পাঠত আমি যেতিয়া সমাধান কৰিবলৈ যাম তেতিয়া এই বস্তুখিনি অলপ লগা হ'ব। আমাৰ এটা দুটা লাইন অংক কৰোঁতে এইখিনি বস্তু যদি আমাৰ ক্লিয়াৰ থাকে, দুটা লাইন আমাৰ ছুটি হিচাপে আমি কৰিব পাৰিম। যেনেকৈ sin থিটা ডিভাইডেড বাই sin থিটা বাই cos থিটা, তেনেহলে মই কৈছো কি ওপৰত এটা পাৰ্ট, এইটো এটা পাৰ্ট, এইটো এটা পাৰ্ট, তেনেহলে তলৰ দুটা পূৰণ, এই দুটা কি হ'ব, পূৰণ হ'ব, সেইখিনি তলত বহিব, অৰ্থাৎ sin থিটা ইনটু sin থিটা
ওপৰত কি হ'ব এই দুটা পূৰণ হৈ ক'ত বহিব ওপৰত এটো যেহেতু ওপৰত আছে ওপৰতটো পূৰণ হলে এটো ওপৰত যাব 1 into cos theta ইয়াৰ পৰা আমি পাম cos theta divided by দুটা সাইন এটা সাইন into আৰু এটা সাইন আছে গতিকে ইয়াত হ'ব sin square theta my dear student তোমালোকে বুজিব পাৰিছা মই আসলতে কি তোমালোকক দিব বিচাৰিছো 1 minus sin theta divided by cos theta my dear student ইয়াত মই কৈছো যে এইটো হল মেইন পার্ট এই পার্টটো হল মেইন পার্ট গতিকে এই পার্টটো ওপৰত আছে 1 তলৰ এইখিনি এটা পার্ট এইখিনিত আছে এটা এইটো আছে p by q আর এইটো আছে সিঙ্গেল সংখ্যা তেনেহলে আমাৰ সদায় মনত ৰাখিব লাগিব যদি ওপৰত কোনো সিঙ্গেল সংখ্যা থাকে p by q আর হি দিয়া নাই তেনে ক্ষেত্ৰত আমি কি কৰিম এই তলৰটোৰ যেটো হৰ আছে এটো ওপৰৰটোৰ লগত পূৰণ হ'ব এইটো পূৰণ হ'ব কাৰ লগত এইখিনিৰ লগত অৰ্থাৎ 1 into cos theta আৰু এইটো পাৰ্টটো তলত বহিব 1 minus sin theta ইয়াৰ পৰা আমি লিখিব পাৰো 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে হেতু থাকে অৰ্থাৎ cos theta divided by 1 minus sin theta my dear student এইখিনি তথ্য এইখিনি নিয়ম আমি মনত ৰাখিবলৈ চেষ্টা কৰিম আৰু 2 নম্বৰত আমি পাম sec square a equal to sorry 2 নম্বৰত আমি পাম sin square a equal to 1 minus cos square a নাইবা অঙ্কৰ কোনোবা ক্ষেত্ৰত যদি আমি এনেকুৱা হিচাপে পাও যে 1 minus cos square a দিয়া আছে তেনেহলে এইখিনিৰ পৰিৱৰ্তে আমি কি বহাই দিব পাৰো আমি বহাই দিব পাৰো sec square sorry sin square a এইখিনি আমি বহাই দিম তেতিয়া আমাৰ মনত ৰাখিব লাগিব সাপোজ আমাক এনেকুৱা টাইপৰ যদি কিছুমান সংখ্যা থাকে সাপোজ a minus twice a cube এইখিনিৰ পৰা আমি কি লিখিব পাৰো মাই ডিয়াৰ ষ্টুডেন্ট ইয়াত লক্ষ্য কৰা তোমালোকে ইয়াত a আছে ইয়াতো a আছে অৰ্থাৎ দুটাত a থকাৰ কাৰণে আমি দুটাৰ পৰা a টো কমন লব পাৰো গতিকে ইয়াৰ পৰা এটা a কমন ললে ইয়াত থাকিব 1 minus 2a square এনেকুৱা হিচাপত আমি লিখি লব পাৰো তাৰ পিছত তোমালোকে চোৱা যদি আমাক এনেকুৱা সংখ্যা নিদি যদি আমাক এনেকুৱা দে sin theta minus 2 sin cube theta তেনেহলে আমি কি কৰিব পাৰো মাই ডিয়াৰ ষ্টুডেন্ট এটো যদি মনে মনে a ধৰা minus এটো twice a cube এটো আর হেত আমাৰ হৈ গল গতিকে এইটো দুটাত a আছে এটা a কমন যাব এইখিনিৰ পৰা যদি আমি ভাবো ইয়াতো sin আছে ইয়াতো sin আছে ইয়াত কি আছে sin আছে ইয়াত কি আছে ইয়াতো sin আছে এই দুটাৰ পৰা আমি যেতিয়া sin টো কমন লম তেতিয়া কি হ'ব ইয়াত আমি sin টো কমন ললো এটা sin থিটা কমন লৈছো ইয়াত থাকিল 1 এই sin থিটা টো ইয়াত আছে ইয়াৰ লগত 1 আছে সেই 1 টো ইয়াত আছে মাইনাস গতিকে মাইনাস দি দিলু sin এটা ইয়াত কেইটা sin আছে এই sin টো এনেকুৱা হিচাপত আছে sin কিউব থিটা ইকুৱেল টু আমি এনেকৈ লিখিব পাৰো sin থিটা ইনটু sin স্কয়ার থিটা অর্থাৎ এই sin ইয়াৰ পাৱাৰ 1 এই sin ইয়াৰ পাৱাৰ 1 এই দুটা যোগ হৈ কি হৈছে sin কিউব থিটা হৈছে গতিকে sin কিউব থিটাক আমি এনেকৈ ভাঙি লব পাৰো মাই ডিয়াৰ ষ্টুডেন্ট আমি যেতিয়া এনেকৈ ভাঙি লম তেতিয়া সোয়া এইফালে মই sin থিটা কমন লৈছো কমন লোৱাৰ কাৰণে এটা sin ইয়াত আহিছে ইয়াৰ লগত 1 আছিল 1 টো ইয়াত বহিছে ঠিক তেনেকৈ দ্বিতীয় পাৰ্টৰ পৰা যদি আমি ভাবো এই দ্বিতীয় পাৰ্টৰ পৰা sin কেইটা আছে পূৰণ হিচাপে তিনিটা আছে এই সাইনক আমি যেতিয়া এনেকুৱা হিচাপত লিখিম তেতিয়া ইয়াত sin কেইটা আছে এটা sin আছে এটা sin ইয়াত গুছি গৈছে তেনেহলে ইয়াত থাকি গৈছে কি
থাকি গেছে sin স্কয়ার আৰু 2 অৰ্থাৎ 2 sin স্কয়ার থিটা 2 ইয়াত আছে এতিয়া এইখিনিৰ পৰা আমি যদি আৰু অলপ বহলাই লিখো তেনেহলে ইয়াৰ পৰা আমি পাম sin থিটা into 1 minus ইয়াত আছে 2 ইয়াত কি আছে 2 আছে গতিকে 2 টো আমি ললো sin স্কয়ার থিটা আমি যদি ভাঙি দিও sin স্কয়ার থিটা that means হবে 1 minus cos স্কয়ার থিটা নিশ্চয় তোমালোকে সূত্ৰখিনি মনত ৰাখিছা sin স্কয়ার থিটা is equal to 1 minus cos স্কয়ার থিটা my dear student এখানে গিতে আৰু অলপ এটা লাইনত আমি বহলাই লিখিম তেনেহলে কি হ'ব sin থিটা ইয়াৰ পৰা যদি আমি কৰো এটা হল 1 এই 2 লগত 1 পূৰণ কৰি দিলে 2 into -1 অৰ্থাৎ -2 আৰু -2 into minus cos square minus minus হ'ব plus 2 cos square theta আশা ৰাখিছো তোমালোকে বুজি আছা ইয়াৰ পৰা আমি পাম sin theta ইয়াত থাকিল 1 ইয়াত আছে -2 1 ৰ পৰা -2 যেতিয়া গুচি যাব তেনেহলে -1 আমাৰ থাকি যাব অৰ্থাৎ 1 ৰ পৰা -2 কৰিলে -1 থাকিব এইফালে থাকিব 2 cos square theta এইখিনিক আমি এনেকৈ হিচাপে লিখিব পাৰিম sin theta into 2 cos square theta minus 1 my dear student এইখিনিৰ পৰা আমি চাম এতিয়া আমি এটো সমাধান কৰোতে কি লম লেফট হ্যান্ড সাইড লম left hand side কি দিয়া আছে 1 plus sec a 1 plus sec a divided by sec a এইখিনিৰ পৰা যেতিয়া আমি সমাধান কৰিম কি সমাধান পাম প্ৰথমে আমি sec আছে ইয়াতো sec আছে sec টু sin আৰু cos এই দুটা লৈ পৰিৱৰ্তন যেহেতু sec cos ৰ লগত সম্পৰ্কিত sec a is equal to 1 by cos a অৰ্থাৎ sec a হল 1 by cos a এইটো আমি সকলে জানো ইতিমধ্যে আমি আগৰ ক্লাস বিলাকত পাই আহিছো my dear student sec এর পরিবর্তে 1 by cos a বহাই দি কৰি যোৱা তেনেহলে sec এর পরিবর্তে cos 1 by cos a ইয়াত হ'ব 1 plus 1 by cos a তলত হ'ব 1 by cos a যদি আমি এখিনি পালো আমি উপৰৰ পাৰ্টত এটা খালি সংখ্যা প্লাস 1 by cos এনেকুৱা টাইপৰ পাইছো ইয়াত এতিয়া আমি লসাগুটো যদি আমি লওঁ লসাগু কি হ'ব cos a এতিয়া এইখিনিৰ পৰা যেহেতু লসাগু cos a হৈছে এতিয়া এইখিনিত আছে খালি সংখ্যা থাকিলে যেটো খালি সংখ্যা থাকে হেতু লসাগুৰ লগত পূৰণ কৰি ওপৰত বহাব লাগে গতিকে 1 into cos a অৰ্থাৎ মানটো হ'ব cos a ইয়াত কি চিন আছে প্লাস চিন আছে ইয়াত cos আছে লসাগু cos তেনেহলে ওপৰত যেটো আছে হেতু হ'ব 1 এতিয়া তলত কি আছে 1 by cos এটোৰ তলতটো কেনসেল হয় তাৰ পিছত কি হয় তাৰ পিছত এখিনি হ'ব cos plus 1 অর্থাৎ 1 plus cos এখিনি আমি লেফট হ্যান্ড সাইডত পাইছো এখিনি কোৰ পৰা পালো লেফট হ্যান্ড সাইডৰ পৰা এতিয়া আমি রাইট হ্যান্ড সাইডত কি আছে sin স্কয়ার a divided by 1 minus cos equal to মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি পাইছিলো sin স্কয়ার a equal to 1 minus cos square অর্থাৎ sin square a 1 minus cos square a sin square এর মানৰ ঠাইত আমি বহাই দিম তেনেহলে sin square a equal to 1 minus cos square এখিনি বহাব পাৰো যেহেতু মান সমান তলত আছে 1 minus cos ইয়াৰ পৰা যদি আমি কৰো 1
দ্যাট মিন্স 1 স্কয়ার 1 1 স্কয়ার কৰিলে 1 এই থাকিব ইয়াত স্কয়ার হিচাপে লিখিলো 1 স্কয়ার মাইনাস এইফালে কি আছে cos স্কয়ার তলত আছে 1 মাইনাস cos এতিয়া তোমালোকে চাই লোৱা a স্কয়ার মাইনাস b স্কয়ার 1 যদি a হয় cos a যদি b হয় তেনহলে a স্কয়ার মাইনাস b স্কয়ার a স্কয়ার minus b square equal to a plus b into a minus b অর্থাৎ 1 plus cos a into 1 minus cos a divided by 1 minus cos a এতিয়া উপৰৰ পাটত ছোৱা ইয়াত আছে 1 minus cos a ইয়াত আছে 1 minus cos a এটো ক্যান্সেল কৰিব পাৰো তেনহলে আমাৰ থাকি গল 1 plus cos a অর্থাৎ 1 plus cos a equal to কি হয় এটো কোট পাইছিল রাইট লেফট হ্যান্ড সাইড পাইছিল না নাই এটাকে আমি কি লিখিম লেফট হ্যান্ড সাইড equal to right hand side my dear student question number 4 এখিনি হল আমাৰ নেক্সট কোশ্চেন আলোচনা কৰাৰ আগতে মই কৈছো সেম দুটা প্ৰশ্ন আছে এটা প্ৰশ্ন আছে 234 পেজ নাম্বাৰ 234 কোশ্চেন নাম্বাৰ 15 এই উদাহৰণৰ অংক আৰু অনুশীলনীৰ 8.4 5 নম্বৰ প্ৰশ্নৰ 5 নম্বৰ অংকটো সেম মেথডত আমি সমাধান কৰিম গতিকে তোমালোকৰ কাৰণে মই দুটা আনসাৰ কৰি নিদিও আমি অনুশীলনীত থকা যেটো প্ৰশ্ন আছে এই প্ৰশ্নটোৰ সমাধান কৰি দিম তোমালোকে হেইটোৰ ওপৰত বেছ কৰি উদাহৰণৰ অংকটো তোমালোকে ক্লিয়াৰ কৰি লবা এটা অংকৰ সহায়ত দুটা অংকৰ সলভ হ'ব এইটো তোমালোকে নিশ্চিত থাকা কেনেকৈ আমি কৰিম আহা আমি ক্লাছৰ মাজত 5 নম্বৰটো ইয়াত দি আছে cos a minus sin a plus 1 divided by cos a plus sin a minus 1 দেখুৱাব লাগে cosec a plus cot a অর্থাৎ লেফট হ্যান্ড সাইডত cos a minus sin a plus 1 divided by cos a plus sin a minus 1 এইখিনিৰ মান যিমান হ'ব cosec a plus cot এর মান হিমানখিনি হ'ব এইখিনি আমি প্ৰমাণ কৰিব লাগে মই আগতেই কৈছো যে এনেকুৱা টাইপৰ প্ৰশ্ন অৰ্থাৎ কোশ্চেন নম্বৰ 5 ৰ যিখিনি 4 ৰ পৰা যিখিনি প্ৰশ্ন দিয়া আছে প্ৰতিটো প্ৰশ্ন লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুটা ফাল কৰিব লাগিব এতিয়া আমি লেফট হ্যান্ড সাইডটো কৰি চাম লেফট হ্যান্ড সাইডত কি দিয়া আছে আমি হেখিনি কৰি cos a minus sin a plus 1 cos a plus sin a minus 1 এখিনি সমান সমান মাই ডিয়ার স্টুডেন্ট এনেকুৱা এই দুটা অংকৰ ক্ষেত্ৰত উদাহৰণ নাম্বাৰ 15 আৰু কোশ্চেন নাম্বাৰ 5 ৰ 5 নম্বৰটো এই দুটা প্ৰশ্নৰ ক্ষেত্ৰত আমি কোশ্চেনৰ লগত সম্পৰ্ক আছে এফালে কট আৰু কোশ্চেন নাম্বাৰ 15 ত তোমালোকে চাবা তাত দি আছে 10 গতিকে আমি প্ৰথমে এইখিনি কট বনাবলৈ চেষ্টা কৰিম কি বনাবলৈ চেষ্টা কৰিম কট তেনহলে প্ৰথম আছে cos cosক কিহেৰে cos এক কিহেৰে হৰণ কৰিলে কট হ'ব sin a অৰ্থাৎ sin a ৰে প্ৰত্যেকটো পদক আমি একফালৰ পৰা হৰণ কৰিম তেনহলে cos a by sin a মাইনাস আছে মাইনাস দিয়া sin a divided by sin a ইয়াত প্লাস আছে প্লাস দিয়া 1 কিহেৰে হৰণ কৰিম sin a ৰে হৰণ কৰিম ইয়াত কি আছে cos a হৰণ কিহেৰে প্ৰত্যেকটো পদক আমি sin a ৰে হৰণ কৰিম প্লাস sin a by sin a minus 1 এখানে আমি
কৰিলো তাৰ পিছত এতিয়া চোৱা ওপৰৰ এইখিনি কি হৈ গল cos a by sin a cos a by sin a is equal to cot a এখিনি মানে cot a sin cancel হবো 1 অর্থাৎ ইয়াত হবো -1 কি হবো -1 ইয়াত আছে 1 by sin a এখিনি হল 1 by sin a is equal to cosec a সূত্ৰখিনি তোমালোকে মনত ৰাখিবা is equal to 1 by sin a এখিনি সূত্র মই আগতে দিছিলো 1 by sin এর পরিবর্তে আমি কি লিখিম ইয়াত প্লাস চিহ্ন আছে প্লাস চিহ্ন দিছো 1 by sin এ মানে হল cosec a ডিভাইডেড বাই তলত কি হল তলত হল cot এইখিনি মানেও cot তেনেহলে তলত হল cot a ইয়াত প্লাস আছে প্লাস sin ক্যান্সেল কৰিলে 1 ইয়াত মাইনাস আছে কি হ'ব সরি ইয়াত sin লগাই দিয়া sin এ 1 by sin মানে হল cosec my dear student এইটো লাইনৰ পৰা আমি আহি কি পালো cot a -1 plus cosec a divided by cot a plus 1 minus my dear student এতিয়া আমি এইটো লাইনৰ পৰা পাম এইটো লাইনত কি আছে cot a plus cosec a এখানে আমি ব্র্যাকেট দিলো -1 আৰু এখানে তলত লিখিম cot a minus cosec a plus 1 এখানে আমি গোটেইখিনি ঠিকে ৰাখিম এতিয়া এইখিনিৰ পৰা আমি সাম ইয়াত যে cot a plus cosec a minus আমি সূত্ৰত পাইছিলো cosec square a equal to 1 plus cot square a এতিয়া এইখিনিৰ পৰা 1 টো যদি আমি সমান চিহ্নৰ বাওফালে আনো তেনেহলে কি হ'ব মাইনাস হ'ব 1 টো যদি আমি সমান চিহ্নৰ বাওফালে লৈ আহো তেনেহলে কি হ'ব মাইনাস হ'ব ইয়াত মাইনাস আৰু cosec square a টো সমান চিহ্নৰ সফালে লৈ যাম তেনেহলে হেতু cot square এর পৰা কি হৈ যাব মাইনাস হৈ যাব তেনেহলে cot square a minus cosec square a অর্থাৎ আমি এখিনিৰ পৰা কি পাব সরি এখিনিৰ পৰা cosec square a equal to 1 plus cot square এখানে পাইছিলো যদি আমি cosec square a এখিনিৰ পৰা cot square টো সমান চিহ্নৰ বাওফালে লৈ আহো তেনেহলে মাইনাস হৈ যাব অর্থাৎ 1 equal to হ'ব কি cot square a cosec square a minus cot square a equal to কি হ'ব 1 হ'ব অর্থাৎ 1 এর পরিবর্তে আমি কি বহাই দিম cosec square a minus cot square a এখানে কি হওয়ার পরিবর্তে বহাই দিলো cosec square a পরিবর্তে a cosec square a minus সরি এখানে আমি বহাই দিলো 1 এর পরিবর্তে তলত যেখানে আছে সেইখিনি আমি ঠিকই থাকিব ঠিকই লিখিম cot a minus cosec a plus 1 তে নেক্সট লাইনত যদি আমি কৰো ইয়াৰ পৰা আমি পাম ইয়াত আছে cot a plus cosec a এখানে ঠিকই থাকিল মাইনাস ইয়াত আছে a স্কয়ার এটো যদি a ধৰো এটো কি ধৰিলো a তেনেহলে a স্কয়ার হ'ব মাইনাস এখানে কি ধৰিম b ধৰিম তেনেহলে b স্কয়ার হ'ব এখানে a ধৰিছো a স্কয়ার হৈছে এখানে cosec স্কয়ার a মানে হল a স্কয়ার ধৰিছো মাইনাস তেনেহলে a স্কয়ার মাইনাস b স্কয়ার হৈছে এখানে আমি যদি a স্কয়ার মাইনাস b স্কয়ার হিসাবে ভাঙি দিও তেনেহলে আমি পাম cosec a plus cot a into cosec a minus cot a
তেনেহলে আমি পাম cosec a plus cot a into cosec a minus cot a এইখিনি আমি পাম তলত যি আছে সেইখিনি থাকিব cot a minus cosec a plus 1 এইখিনি আমি পালো ব্ৰেকেটৰ ভিতৰত যিখিনি আছে সেইখিনি আমি অল্টাৰনেট কৰিলে প্ৰথম cot a টো আহিব অৰ্থাৎ cot a plus cosec a হ'ব এইফালে কি আছে cot a plus cosec a তেনেহলে এইটো অংশত কি আছে cot a plus cosec a এইটো অংশত কি আছে cot a plus cosec a দুটা অংশত কি আছে cot a plus cosec a আছে গতিকে আমি এই দুটাৰ পৰা cot a plus cosec a কমন লব পাৰো তেনেহলে কি লম আমি কমন লম cot a plus cosec a এইখিনি যদি আমি কমন লও আমাৰ কি থাকিব এইখিনি ইয়াত আহিছে তেনেহলে আমাৰ এইখিনি তো ইয়াত আহিছে ইয়াৰ লগত এটা সহগ 1 আছে 1 পূৰণ হৈ আছে ইয়াৰ লগত কি আছে 1 পূৰণ হৈ আছে গতিকে হেই 1 টো ইয়াত থাকিব 1 এইখিনি পৰিৱৰ্তন 1 হল আৰু মাইনাস ইয়াত আছে মাইনাস ইয়াত কি আছে মাইনাস আছে এই মাইনাস টু এইটো মাইনাস এইখিনি গুছি গল ইয়াত থাকিল কি cosec a minus cot a divided by cot a minus cosec a plus 1 এইখিনি আমাৰ থাকি গল এতিয়া নেক্সট লাইনৰ পৰা চোৱা ইয়াত আছে cot a plus cosec a ইয়াত আছে 1 এইটো পূৰণ কৰি দিলে মাইনাস cosec a মাইনাস ৰে পূৰণ কৰি আছো মাইনাস ৰে কি কৰি আছো পূৰণ কৰি আছো মাইনাস cosec a মাইনাস মাইনাস এই দুটা মাইনাস পূৰণ হৈ কি হ'ব প্লাস হ'ব cot a তলত থাকিল cot a minus cosec a plus 1 তলত এইখিনি থাকিল এতিয়া আমি কি কৰিম সজাই লিখিম এইটো পাৰ্ট তলত যি আছে cot আছে ইয়াতো cot আছে ইয়াত cosec আছে মাইনাস ইয়াতো cosec মাইনাস ইয়াত প্লাস 1 আছে ইয়াতো প্লাস 1 আছে গতিকে এইটো যেতিয়া আমি সজাই লিখিম তেনেহলে আমি পাম cot a plus cosec a into ইয়াত তলত কি আছে cot আছে গতিকে ইয়াত লিখিলো cot a minus cosec a plus 1 তলত আছে cot a minus cosec a plus 1 এতিয়া চোৱা এইখিনি আমি কেনসেল কৰিব পাৰো কেনসেল কৰিলে আমাৰ কি থাকিব cot a plus cosec a প্ৰশ্ন হিচাপত মিলাবলৈ গলে আমি প্ৰথমে কি লিখিম cosec a plus cot a একে কথা এইখিনি কি হল মান রাইট হ্যান্ড সাইডত আমাক দি আছে অর্থাৎ এইখিনি ইকুয়াল টু কি হ'ব রাইট হ্যান্ড সাইড আমাৰ প্রুফ হৈ গল মাই ডিয়ার স্টুডেন্ট অলপ দীঘলীয়া হল তোমালোকে আশা কৰিছো এইটো যদি তোমালোকৰ কমপ্লিট হৈছে তেনেহলে নিশ্চয় উদাহৰণৰ 15 পেজ নম্বৰ 234 এই অংকটো তোমালোকে অনায়াসে কৰিব পাৰিবা তোমালোকৰ কাৰণে মই এইটো হোমৱৰ্ক দিলো হোমৱৰ্ক উদাহৰণ 15 এক্সাম্পলৰ 15 নম্বৰ প্ৰশ্নটো তোমালোকৰ কাৰণে হোমৱৰ্ক দিয়া হল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনেকৈ আমি 5 নম্বৰ অংকটো সমাধান কৰিব পাৰো এতিয়া আমি অলপ
মনত ৰাখিবলৈ চেষ্টা কৰিম যে এই অংকটোত আচলতে আমি কি কৰিলোঁ। মাই ডিয়াৰ ষ্টুডেণ্ট, এইটো অংক সমাধান কৰোঁতে প্ৰথম লক্ষণীয় বিষয় হৈছে যে আমি প্ৰথমে কৰিছোঁ কি কচেক আৰু কট বনাবলৈ সাইন এৰে প্ৰতিটো পদক আমি হৰণ কৰিছোঁ। কিহেৰে হৰণ কৰিছোঁ? সাইন এৰে হৰণ কৰিছোঁ। কিয় হৰণ কৰিছোঁ? কচেক এ আৰু কট এ। দ্বিতীয়তে আমি কাম কৰিছোঁ যে য'ত -1 আছে, আমি যেতিয়া কটলৈ পৰিৱৰ্তন কৰিলোঁ, কটলৈ পৰিৱৰ্তন কৰাৰ পিছত য'ত আমি -1 পালোঁ, তেতিয়া অনৰ পৰিৱৰ্তে আমি সূত্ৰ ব্যৱহাৰ কৰিলোঁ। সূত্ৰটো হৈছে কচেক স্কোয়াৰ এ মাইনাছ কট স্কোয়াৰ এ। এই দুটা কাম কৰিয়ে আমি এই অংকটো সমাধান কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমাৰ এইখিনি মনত ৰাখিব লাগিব যে এই অংকটো আৰু উদাহৰণ নম্বৰ 15ৰ এই দুটা অংক সমাধান কৰোঁতে প্ৰথমে সাইনেৰে প্ৰতিটো পদক হৰণ কৰিব লাগে। তাৰপিছত অনৰ ঠাইত ইয়াত যেহেতু কচ আৰু কটৰ কথা উল্লেখ কৰা আছে, কচেক স্কোয়াৰ এ মাইনাছ কট স্কোয়াৰ এ, এইখিনি অনৰ ঠাইত বহাব লাগে। যেতিয়া 10ৰ কথা আহিব, 10 তেতিয়া চেক থাকিব। 10 আৰু চেকৰ ক্ষেত্ৰত অৰ্থাৎ উদাহৰণ নম্বৰ 15ৰ ক্ষেত্ৰত আমি এইখিনি কৰিম, অনৰ ঠাইত চেক স্কোয়াৰ এ মাইনাছ 10 স্কোয়াৰ এ বহাই দিয়ে আমি কৰিম। অ'কে, থেংক ইউ। বুজি পাইছা? ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নেক্সট কুৱেশ্যন হ'ল আমাৰ কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত আমাৰ আছে 1 প্লাছ সাইন এ। আমাৰ আছে কুৱেশ্যন নম্বৰ 6ত 1 প্লাছ সাইন এ ডিভাইডেড বাই 1 মাইনাছ সাইন এ। এইখিনি সমান সমান দেখুৱাব লাগে সেক এ প্লাছ যে ৰুট অভাৰ 1 প্লাছ সাইন এ ডিভাইডেড বাই 1 মাইনাছ সাইন এ ইকুৱেল টু সেক এ প্লাছ 10 এ। তো আমি লেফ্ট হেণ্ড সাইডৰ পৰা ৰাইট হেণ্ড সাইডটো প্ৰুভ কৰিম। লেফ্ট হেণ্ড সাইডত কি আছে? 1 প্লাছ সাইন এ 1 মাইনাছ সাইন এ। মাই ডিয়াৰ ষ্টুডেণ্ট, আমাৰ প্ৰথম টাৰ্গেট হৈছে এই ৰুট অভাৰটো আঁতৰাই দিয়া, অৰ্থাৎ ৰুট অভাৰ নোহোৱা কৰিব লাগে। তাৰ কাৰণে আমি কি কৰিম? তাৰ কাৰণে যিটো আমাৰ হৰ আছে, এইফালে কি আছে 1 মাইনাছ সাইন এ, এই হৰটোক আমি ইয়াত প্লাছ চিন লগাই, অৰ্থাৎ 1 প্লাছ সাইন এৰে লব আৰু হৰক দুয়োফালে কি কৰিম? আমি হৰণ কৰিম, পূৰণ কৰিম। তো এইখিনিৰ পৰিৱৰ্তে আমি এনেকৈ লিখিম, এইটোক আমি লিখিম ৰুট অভাৰটো ঠিকে থাকিব 1 প্লাছ সাইন এ, ঠিকে আছে 1 মাইনাছ সাইন এ। এতিয়া মই কৈছো কি যেটো তলত আছে অৰ্থাৎ হৰটো যেটো আছে তাৰ চিহ্নটো পৰিৱৰ্তন কৰি বাকিখিনিৰে দুটাক পূৰণ কৰিব লাগে, অৰ্থাৎ চিহ্নটো পৰিৱৰ্তন কৰিলে 1 প্লাছ হৈ যাব আৰু ইয়াত হ'ব সাইন এ, অৰ্থাৎ 1 প্লাছ সাইন এ ৰে এইখিনিৰে আমি কি কৰিম? তলত পূৰণ কৰি দিছো, এটো ওপৰতে পূৰণ কৰি দিম, আমাৰ মানটো কিন্তু সেম থাকিব। তেনেহলে এইখিনিত কি হ'ব? 1 প্লাছ সাইন এ পূৰণ কৰি দিলো। এতিয়া এইখিনিৰ পৰা আমি কৰিম তলত কি হয়? ৰুট অভাৰ ঠিকে থাকিব, ওপৰত চোৱা 1 প্লাছ সাইন এ ইনটু 1 প্লাছ সাইন এ, অৰ্থাৎ 1 প্লাছ সাইন এ 2 টাইমছ পূৰণ হৈ আছে। যদি 2 টাইমছ পূৰণ হৈ আছে, এই দুটা সেম পূৰণ হৈ আছে, তেনেহলে আমি স্কয়াৰ লিখিব পাৰো 1 প্লাছ সাইন এ। কেইবাৰ আছে? পূৰণ হিচাপে 2 বাৰ, ওপৰত স্কয়াৰ দি দিলো। তলত চোৱা, তলত এইখিনি যদি আমি আগত লিখো তেনেহলে কি লিখিব পাৰি? 1 প্লাছ সাইন এ
into 1 minus sin a তেনেহলে চোৱা সূত্ৰত পৰি গৈছে আমাৰ a plus b into a minus b a plus b into a minus b ইয়াৰ অৰ্থ হৈছে a square minus b square আমি এটা এতিয়া দুফালে কি কৰি লম √2 উপৰটোৰ লগত উপৰটো ৰাখিম আৰু তলৰটোৰ লগত তলৰটো আনিম এটো হৈছে a square minus b square b হল sin a এখানে আমি পালো ইয়াৰ পৰা আমি কৰিব পাৰো এই গোটেইখিনি স্কয়াৰ তেনেহলে স্কয়াৰ আৰু √2 কেনসেল হয় কেনসেল হলে ওপৰত থাকিব 1 প্লাস sin a এখানে পাম ওপৰত স্কয়াৰ আৰু ৰুট কেনসেল হলে কি পাম 1 প্লাস sin a পাম আৰু তলত কি পাম তলত √2 আছে √2 থাকি যাব 1 স্কয়াৰ মানে 1 minus sin square a তেনেহলে ওপৰত থাকিল 1 plus sin a divided by 1 minus sin square a ইয়াৰ অৰ্থ হৈছে ইয়াৰ 1 minus sin square a মানে হল cos square a অর্থাৎ cos square a equal to 1 minus sin square এখানে আমি পাইছিলো cos square a equal to 1 minus sin square a তেনেহলে 1 minus sin square a এর পরিবর্তে আমি কি বহাই দিম cos square a এতিয়া স্কয়ার আৰু ৰুট কেনসেল কৰিব পাৰো স্কয়ার ৰুট কেনসেল কৰিলে আমাৰ কি থাকিব 1 plus sin a তলত থাকিব cos a এতিয়া নেক্সট লাইনত যাম আমাৰ কি দিয়া আছে 1 plus sin a 1 plus sin a by cos a এটো দুটা খণ্ডত আছে 1 plus sin a আমি এক এনেকৈ লিখিব পাৰো 1 by cos a প্লাসৰ কাৰণে ইয়াত প্লাস দিম আৰু sin ইয়াত আছে তেনেহলে sin a ডিভাইডেড বাই তলত আছে কি cos a অৰ্থাৎ ওপৰৰ পাৰ্টটো প্লাস থকাৰ কাৰণে আমি দুটা খণ্ডত ভাগ কৰি ললো এটা হল 1 by তলত sin cos a প্লাস sin আছে ইফালে sin by cos a এনেকৈ আমি কৰিলো এতিয়া এইখিনি 1 by cos a ইয়াৰ মানে হল ইয়াৰ অৰ্থ হল ইয়াৰ মান হল ইয়াৰ পৰা কি লিখিব পাৰো sec 1 by cos a মানে হল sec a প্লাস sin a by cos a মানে হল এইখিনি সূত্র আমি আগতে পাইছিলো আৰু এইখিনি কিন্তু রাইট সাইডত আমাক প্রুফ কৰিবলৈ দিছে তেনেহলে আমি কি লিখিম যে আমি যিখিনি মান পালো সেইখিনি রাইট সাইডত অৰ্থাৎ লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড এইখিনি মান আমি কিন্তু প্রমাণ কৰিলো মৰমৰ ছাত্ৰী-ছাত্ৰীসকল আৰু এটা প্ৰশ্ন সমাধান কৰিম এই প্ৰশ্নটো সমাধান কৰি আজিৰ ক্লাছৰ পৰা 2 sin a sin theta minus 2 cos cube theta sin cube theta divided by 2 cos cube theta minus cos theta এইখিনি সমান সমান কি দেখুৱাব লাগে এইখিনি সমান সমান দেখুৱাব লাগে tan theta কি দেখুৱাব লাগে মাই ডিয়ার স্টুডেন্ট আমি 7 নম্বৰ অংকটো সমাধান কৰিম 7 নম্বৰ অংকটো দিয়া আছে sin theta minus 2 sin cube theta divided by 2 cos cube theta minus cos theta equal to tan theta এটা আমি সমাধান কৰিম লেফট হ্যান্ড সাইডত আমি লিখিম sin theta minus 2 sin cube theta divided by 2 cos cube theta minus cos theta
ইয়াৰ পৰা আমি ইয়াতো সাইন থিটা আছে আজি ক্লাছৰ আৰম্ভণিতে মই জানো অহাৰ ভিতৰত এইখিনি দিছিলো এনেকুৱা থাকিলে আমি কি কৰিব পাৰো সাইন থিটাটো কমন ল'ব পাৰো তেনেহলে আমি কি ইয়াত কমন ল'ম সাইন থিটা কমন ল'লে ইয়াত থাকিব 1 মাইনাস ইয়াত সাইন থিটা আছে এটা ইয়াত আহিছে গতিকে ইয়াত 2 তো ইয়াত থাকিবই আৰু সাইন কেটা থাকিব দুটা থাকিব নিশ্চয় তোমালোকে এখিনি ধৰিব পাৰিছা নেক্সট ইয়াত cos আছে ইয়াতো কি আছে cos আছে ইয়াত cos আছে ইয়াত কি আছে ইয়াতো cos আছে এই দুটাৰ পৰা আমি cos টো কমন ল'ব পাৰো গতিকে আমি cos ইয়াত কমন লৈছো cos থিটা মাই ডিয়াৰ ষ্টুডেন্ট তোমালোকে ধৰিব পাৰিছা cos থিটা ইয়াত আমি কমন লৈছো তেনেহলে ইয়াত থাকিব 2 ইয়াত কি থাকিব 2 থাকিব আৰু কি থাকিব cos স্কয়াৰ থিটা থাকিব আৰু cos স্কয়াৰ থিটা মাইনাস 1 এইখিনি ইয়াত পৰা আমি তো তাৰ পিছৰ লাইন এইখিনিৰ পৰা আমি sin থিটা ইয়াত আছে এটো ঠিকে থাকিব sin থিটা টু 1 মাইনাস 2 এইখিনি আমি ভাঙি দিলে sin স্কয়াৰ থিটাক ভাঙি দিলে 1 মাইনাস cos স্কয়াৰ থিটাত আমি sin থিটাক ভাঙি দিব পাৰো তেনেহলে 2 ইনটু ইয়াত দ্বিতীয় বন্ধনীটো দি লবা 2 ইনটু 1 মাইনাস cos স্কয়াৰ থিটা এইখিনি আমি sin স্কয়াৰ থিটাক ভাঙি ললো তলত আছে কি cos থিটা ইনটু 2 cos স্কয়াৰ থিটা মাইনাস 1 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তলত আমি ভাঙি আৰু নিদিও যিখিনি আছে আমি সেইখিনি ৰাখিম আমি তাত ভাঙি নিদিম লাইনত জাস্ট ওপৰৰ লাইনটোতে আমি কাম কৰিম তলত একো নকৰো sin থিটা ওপৰৰ লাইনত কি আছে ইয়াত 1 আছে 1 লিখিলো মাইনাস 2 ৰে অনক পূৰণ কৰিলে -2 হ'ব আৰু -2 মাইনাসৰ লগত মাইনাস পূৰণ কৰিলে প্লাস হ'ব 2 cos স্কয়াৰ থিটা 2 cos ৰ লগত পূৰণ হ'ব ইয়াত 1 আছে 1 লিখিছো -2 1 ৰ লগত পূৰণ আছে -2 1 ৰ লগত পূৰণ কৰিলে -2 হ'ব -2 মাইনাস cos স্কয়াৰ থিটা তেনেহলে মাইনাস আৰু মাইনাসে গৈ প্লাই কি হ'ব প্লাস হৈ যাব প্লাস হোৱাৰ পিছত 2 cos ৰ লগত পূৰণ হ'ব অৰ্থাৎ 2 cos স্কয়াৰ থিটা এইখিনি আমি ওপৰত পালো তলত পালো cos থিটা ইয়াত পালো 2 cos স্কয়াৰ থিটা মাইনাস 1 এতিয়া তাৰ পিছৰ লাইনত আমি এইখিনি পাম তো পিছৰ লাইনত sin থিটা 1 ৰ পৰা যদি মাইনাস কৰা হয় 2 তেনেহলে কিমান থাকিব আমি নিশ্চয় সকলে এটো জানো -1 থাকিব 1 ৰ পৰা 2 মাইনাস কৰিলে -1 থাকিব আৰু ইয়াত আছে +2 cos স্কয়াৰ থিটা ইয়াত আছে cos থিটা ইনটু 2 cos স্কয়াৰ থিটা -1 এইখিনিৰ পৰা আকৌ আৰু এটা লাইন আমি লিখিলো 2 cos স্কয়াৰ থিটা টু 2 cos স্কয়াৰ থিটা টু আমি আগত লিখিম -1 টু পিছত লিখিম কিয় লিখিছো তলৰ লাইনত লগত আমি মিলাই লিখি আছো 2 cos স্কয়াৰ থিটা -1 তলত হল cos থিটা ইনটু 2 cos স্কয়াৰ থিটা -1 অর্থাৎ কি হল তলত হল cos থিটা ইনটু 2 cos স্কয়াৰ থিটা -1 ওপৰৰ লাইনত কি আছে sin থিটা ইনটু 2 cos স্কয়াৰ থিটা -1 আছে গতিকে আমি 2 cos স্কয়াৰ থিটা -1 আৰু তলত যি আছে 2 cos স্কয়াৰ থিটা -1 কেনসেল কৰিব পাৰো এইখিনি কেনসেল কৰিলে আমাৰ কি থাকে আমাৰ এইখিনি থাকে বা sin থিটা ডিভাইডেড বাই cos থিটা আৰু sin থিটা ডিভাইডেড বাই cos থিটাৰ মান আমি সকলোৱে জানো যিসকলে ইতিমধ্যে পূৰ্বৰ ক্লাছখিনি কৰিছা ত্ৰিকোণমিতি সেইখিনি আমি এইখিনি পাই আইছো এইখিনি মানে হল tan থিটা এইখিনি যেটো কি থিটা tan থিটা অর্থাৎ আমি কি tan থিটা আমাক রাইট সাইডত ভাগ কৰিব দিছিল অর্থাৎ tan থিটা মানে আমাৰ রাইট সাইডত যি বাহিৰ কৰিবলৈ দিছিল ৰাইট সাইডত বাহিৰ কৰিবলৈ দিছিল
এইখিনি হ'ল tan থিটা গতিকে আমি লিখিব পাৰো এইখিনি মান হ'ল ৰাইট সাইডৰ এতেকে আমি এইখিনি প্ৰমাণ কৰিলো যে লেফট হ্যান্ড সাইডৰ মান যি রাইট হ্যান্ড সাইডৰ মানো একেটাই অর্থাৎ আমার প্রমাণটো হৈ গ'ল মাই ডিয়াৰ ষ্টুডেন্ট আজিলৈ ইমানতে মই ক্লাছ শেষ কৰিছো মই আশা কৰিছো ভিডিঅ'খন ভাল লাগিব আৰু তোমালোকক কৈছো তোমালোকে ত্ৰিকোণমিতি ষ্টাৰ্টিংৰ পৰা যদি তুমি ভিডিঅ'খিনি চাই থাকা মই ভাবো ত্ৰিকোণমিতি তোমাৰ কাৰণে কেতিয়াও টান নহয় মাই ডিয়াৰ ষ্টুডেন্ট ধন্যবাদ জনাইছো ভিডিঅ'খন চোৱাৰ বাবে আৰু দিনটো শুভ হোৱাৰ কামনা কৰিছো যদি ভিডিঅ'খন ভাল লাগিছে তেন্তে মোৰ এই চেনেলখন সাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকন বাটনটো টিপি দিবা যাতে তুমি পৰৱৰ্তী ভিডিঅ'সমূহ সকলোৰ আগত পোৱা এই বুলি কৈ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো থ্যাংক ইউ